Hello viewers, welcome back to our channel. আশা কৰো আপোনালোকে সবাই ভালে আছে। সো আজিৰ ভিডিঅ'ত আমি 4500 ৰিলেটেড যিবিলাক টপিক ষ্টুডেন্টৰ মাইন্ডত কনফিউজন ক্ৰিয়েট কৰিছে বা যিবিলাক কমেন্ট আমাৰ ইউটিউবৰ কমেন্ট বক্সলৈ আহিছে, যিবিলাক বস্তুলৈ মানে বহুতে কনফিউজনত আছে এতিয়ালৈকে, সেই টপিক কেইটা আজি আমি এই ভিডিঅ'ৰ জৰিয়তে আলোচনা কৰিম। সো বলক আমি ভিডিঅ'টো ষ্টাৰ্ট কৰো। সো আজিৰ আমাৰ ফাৰ্ষ্ট টপিকটো হৈছে যে এনচিচি আৰু পিডব্লিউডিৰ ভেৰিফিকেশ্যন লৈ মাতিছে নে নাই, যে এনচিচি ষ্টুডেন্ট বিলাক বা ক্যান্ডিডেট বিলাক বা পিডব্লিউডিৰ যে ক্যান্ডিডেট বিলাক এইবিলাক জেনাৰেল যে ভেৰিফিকেশ্যন হৈ আছে তাতে সিহঁতক মাতিছে নে নাই। তাৰপিছত চাকৰি পোৱাখিনি আকৌ 4500 এলপিইউপিত এড হ'ব নেকি। তো আমি বহুতে দেখিব পাইছো যে সিহঁতে মোক মেছেজ কৰি আছিল যে ছাৰ বা দাদা এইটো মোৰ 4500 কি যে যিখিনি মানে নতুনকে চাকৰি পালে সেইবিলাক ষ্টুডেণ্টে আকৌ 4500 এড হ'ব নেকি, এইটো আমি আলোচনা কৰিম। তাৰপিছত ফ্ৰড কেণ্ডিডেট সকলৰ কি হ'ব, যিবিলাক ফ্ৰড কেণ্ডিডেট আছে আমি ইতিমধ্যে বহুতৰ মেছেজ পাইছো যে সিহঁতে ফ্ৰড কৰি আছে বা এইবিলাক কৰি আছে, সেই ফ্ৰড কেণ্ডিডেট সকলৰ কি হ'ব। তাৰপিছত অভাৰলেপিং হ'ব নেকি, এইটো এটা বহুত ইম্পৰ্টেণ্ট টপিক হা। এইটো লৈ বহুতৰ মাইণ্ডত এটা কি হৈছে কনফিউজনৰ ক্ৰিয়েট হৈছে যে অভাৰলেপিং হ'ব নে নাই, বা অভাৰলেপিং হলে আমাৰ চাকৰিটো বাদ পৰিব নেকি, এনেকে বহুতৰ মাইণ্ডত মানে কি হৈছে খেলি মেলি সৃষ্টি হৈছে, এইটো আলোচনা কৰিম। তাৰপিছত তৃতীয় ভেৰিফিকেশ্যন লিষ্ট কেতিয়া আহিব। সো এইটো এই 5টা পইণ্ট আজি লৈছো আমি আলোচনাৰ কাৰণে, আৰু এই 5টা পইণ্ট আপোনালোকৰ কমেন্টৰ ভিত্তিত হ'বলৈ যাই আছে। সো বলক আমি ভিডিঅ'টো ষ্টাৰ্ট কৰো, তেতিয়া আপোনালোকে বুজি পাব এটা এটাকে। সো আজিৰ আমাৰ ফাৰ্ষ্ট পইণ্ট যে এনচিচি আৰু পিডব্লিউডিৰ ভেৰিফিকেশ্যন লৈ মাতিছে নে নাই। সো এইটোৰ এনসাৰ হ'ব ইয়েছ। আমাৰ বহুত ক্যান্ডিডেট বা আমাৰ ফ্ৰেণ্ডজনত বহুতে আমাক মেছেজ কৰি কৈছে যে পিডব্লিউডি বা এনচিচি ষ্টুডেন্ট বিলাক জেনাৰেল ভেৰিফিকেশ্যন লৈ মাতি আছে আৰু ইহঁতৰ ভেৰিফিকেশ্যন এতিয়ালৈকে হৈ আছে, ঠিক আছে। আৰু ক'ব বিচাৰো যে পিডব্লিউডিৰ ক্ষেত্ৰত যি ষ্টুডেন্টৰ কম মাৰ্কছ আছে সিহঁতকো মাতি আছে, আৰু আশা কৰো পৰৱৰ্তী সময়তে যিবিলাক লিষ্ট ওলাব তাতেও তেওঁলোকৰ নাম থাকিব, ঠিক আছে। আপোনালোকে বুজি পালে যে এনচিচি পিডব্লিউ ষ্টুডেন্ট সকলক ভেৰিফিকেশ্যন লৈ মাতিছে নে নাই। সো ইয়াৰ এনসাৰ হৈছে ইয়েছ, ইহঁতৰ ভেৰিফিকেশ্যন অলৰেডি ষ্টাৰ্ট হৈছে আৰু এতিয়ালৈকে চলি আছে। 2 নম্বৰ পইণ্ট, চাকৰি পোৱাখিনি আকৌ 4500 এলপিইউপিত এড হ'ব নেকি। সো ইয়াৰ এনসাৰটো হৈছে ইয়েছ আৰু নো। সো আপোনালোকে কনফিউজ হ'ব ইয়েছ আৰু নো কেনেকে হ'ব পাৰে। দেখা, যিবিলাক ষ্টুডেণ্টে আগত চাকৰি পাইছিল, ভাবা 2022 2023, সেইবিলাক ষ্টুডেণ্টৰ ইয়াতে আৰামছে এলপিত চাকৰি নললেও সিহঁতে কি হ'ব ইউপিত এড হ'ব পাৰিব, ঠিক আছে। কিন্তু এই ক্ষেত্ৰত এনসাৰটো কি হৈ গ'ল ইয়েছ, যে যিবিলাক ষ্টুডেণ্টে আগতে পাইছিল 2022 2021 2023 সিহঁতে 4500 এড হ'ব পাৰে, এইটোৰ কাৰণে ইয়েছ। কিন্তু নো কাৰ কাৰণে হয়, যিবিলাক ষ্টুডেণ্টে নতুন যেটো আমাৰ ৰিক্ৰুটমেন্ট হৈ গ'ল তাতে কি হৈছে চাকৰি পাইছে, যেনেকে আমাৰ 5550টা পোষ্ট, তাৰপিছত এডিআৰই এই ক্ষেত্ৰত চাকৰি পাইছে নতুনকে, এইবিলাক ষ্টুডেণ্ট আমাৰ 4500 এড হ'ব নোৱাৰে। আৰু আপোনালোকে চিন্তিত হ'ব নালাগে, মই যেহেতু ইয়েছ কৈছো আপোনালোকে বহুত কনফিউজন হ'ব যে পুৰণি যদি ল'ৰা ছোৱালী বিলাক ইয়াতে আহে আমাৰ কাট অফটো বাঢ়ি যাব, এনেকা নহয়। মানে আপোনালোকে ধৰি ৰাখক মাত্ৰ 30 না 40 ষ্টুডেণ্টে এনেকা আছে যেটো এড হৈছে, ঠিক আছে। আৰু বেলেগ এটা আহাই নাই, সিহঁতে চাকৰি কৰি আছে, বেলেগে আৰু কিয় মাথা মাৰিব, এইটো আহাই নাই তাৰ কাৰণে। সো আপোনালোকে চিন্তা কৰিব নালাগে যে চাকৰি পোৱাখিনি আকৌ আমাৰ 4500 এড হ'ব নেকি। সো আমি এটোও দেখিবলৈ পাইছো যে আমাৰ যে ভেৰিফিকেশ্যন বহুত ষ্ট্ৰিক্টলি হৈ আছে, বহুতে কনফিউজনত আছে যে আমাৰ ভেৰিফিকেশ্যনটো কেনেকে হৈ আছে। তো বহুত ষ্ট্ৰিক্টলি হৈছে, আৰু যিবিলাক মানে ষ্টুডেণ্টে চাকৰি পাইছে সিহঁতে ইয়াতে এড হ'ব নোৱাৰে নিউকে, ঠিক আছে। 3 নম্বৰ, ফ্ৰড কেণ্ডিডেট সকলৰ কি হ'ব, ঠিক আছে। সো ইতিমধ্যে এইটো লৈ বহুতৰ এটা মানে মনত ভয়ৰ সৃষ্টি হৈছে যে ফ্ৰড কেণ্ডিডেট বিলাক যদি ফ্ৰড ডকুমেন্ট দেখাই কেনে চাকৰি ল'বলৈ সক্ষম হয়, এইবিলাক ষ্টুডেণ্টৰ কি হ'ব। সো আপোনালোকে মই কৈ আছো সিহঁতে ডকুমেন্ট দিব, কিন্তু তাৰ পিছতো কি হ'ব, এইবিলাক একদম ভালকে বস্তুবিলাক চোৱা হ'ব। আপোনালোকে ভাবি আছে যে খালি ভেৰিফিকেশ্যন হলে নহয়, এইবিলাক কম্পিউটাৰত যাব, বস্তুবিলাক ডাটা ল'ব, তাৰ পিছতে আমাৰ মেৰিট লিষ্ট আহে। সো সিহঁতে যদি ফ্ৰড কেণ্ডিডেটও হয় তথাপিও সিহঁতে চাকৰি নাপায়। আপুনি যদি এটা যে মানে ভাল কেণ্ডিডেট হয়, যদি ফ্ৰড নহয় আপুনি ইয়াৰ পোষ্টটো আৰামছে পাই যাব। সো ফ্ৰড কেণ্ডিডেট লৈ আপোনালোকে চিন্তা কৰিব নালাগে, সিহঁতে ফ্ৰড হলেও চাকৰিটো নাপায়। তাৰপিছত 4 নম্বৰ, অভাৰলেপিং হ'ব নেকি।
তো ইয়াৰ এনসাৰ হ'ব নো কিয়নো বস্তুবিলাক আপোনালোকে বহুত মানে ক্ৰিটিকেল কৰি তুলিছে সো ক'ব বিচাৰো যে এইটো অভাৰলেপিং নহয় কিয়নো বস্তুবিলাক আপোনালোকে চাইছে যে ফাৰ্ষ্ট ফেজত আমাৰ কি আছিল যেটো ফাৰ্ষ্ট ভেৰিফিকেশন লিষ্ট জাৰি কৰা হৈছিল 1 পৰা 2639 ইমানলৈকে আছিল তাৰ পিছত আমাৰ যেটো সেকেন্ড লিষ্ট জাৰি কৰা হল তাতে আছিল 501 পৰা 639 লৈকে এনেকা কিবা আছিল মোৰ মনত নাই সিৰিয়াল নম্বৰটো সো আপোনালোকে ভাবি আছে মিডিলৰ নম্বৰটো কি হল সো মিডিলত যেটো নেক্সট যদি ভেৰিফিকেশন লিষ্ট আহে সেই লিষ্টত কি হ'ব যি কম মাৰ্কস পোৱাখিনি আছে মানে এলপিৰ ক্ষেত্ৰত বা ইউপিৰ ক্ষেত্ৰত এইবিলাক সব ইয়াতে এড হৈ যাব সো এই ক্ষেত্ৰত ক'ব পাৰো যে অভাৰলেপিং একো নহয় যিবিলাক চাকৰি পাইছে সিহঁতে আকৌ ইয়ালৈ নাহে সো অভাৰলেপিংৰ কথাই নাহে সো আপোনালোকে বুজি পালে যে অভাৰলেপিং হ'ব নে নাই ঠিক আছে 4 নম্বৰ পইণ্টটো বুজাই দিলো 5 নম্বৰ তৃতীয় ভেৰিফিকেশন লিষ্ট কেতিয়া আহিব এটো বহুত ইম্পৰ্টেন্ট হয় আপোনালোকে এটোৰ কাৰণে ওয়েট কৰি আছে বহুতে যিবিলাক ষ্টুডেন্টৰ নাম এতিয়ালৈকে আহা নাই সিহঁতে বেছিকে চিন্তিত হৈ আছে সো মই ক'ব বিচাৰো যে আজিৰ ভিতৰত এটা আপোনালোকে কিবা সুখবৰ পাব তৃতীয় ভেৰিফিকেশন লিষ্ট মই ক'ব বিচাৰো যে 3টাৰ পৰা 9টাৰ ভিতৰত আপোনালোকে পাই যাব আৰু আপোনালোকে মোৰ কথাটো মিলাই ল'ব যে যিবিলাক ষ্টুডেন্টৰ কম মাৰ্কস আছিল সেইবিলাক এলপিৰ ক্ষেত্ৰত বা ইউপিৰ ক্ষেত্ৰত গোটেইবিলাক ষ্টুডেন্ট প্ৰায় 2000 মান ক্যান্ডিডেট এই যে মিডিল ফেজত আছে ইয়াতে সোমাই যাব ঠিক আছে সো আপোনালোকে ইমান টেনশন লৈ নাথাকিব আৰু বেলেগক কোৱেশ্চন কৰি থাকিলে কি হ'ব আপোনাৰ নিজেও মাইন্ডৰ এটা কি থাকে কনফিউজনৰ ক্ৰিয়েট হয় টেনশনৰ ক্ৰিয়েট হয় সো আপোনালোক খালি অলপ আজিৰ কাৰণে ওয়েট কৰক গোটেইবিলাক আনসাৰ নিজে পাই যাব ঠিক আছে এই 5টা পইণ্ট আপোনালোকৰ কাৰণে বহুত ইম্পৰ্টেন্ট হ'ব মই ভাবিছো সো লাষ্ট লাইক আপোনালোকে যদি মোৰ ভিডিওটো ভাল লাগে আপোনালোকে মোৰ চেনেলটো লাইক কৰিব শেয়াৰ কৰিব আৰু সাবস্ক্ৰাইব কৰিব আৰু মই এটা ৰিকুৱেষ্ট কৰিব বিচাৰো যে আপোনালোকে মোৰ ভিডিওটো বহুতে চাই আৰু বহুতে মৰম দিয়ে কিন্তু বহুত ক্যান্ডিডেট দেখিছো মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই সো সেই ক্যান্ডিডেটক মই ৰিকুৱেষ্ট কৰিব বিচাৰো যে আপোনালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব তেতিয়াই মই আৰু ভালকে ভিডিও বনাবলৈ কি হ'ম মোটিভেশন পাই থাকিম সো আজিৰ কাৰণে ইমানেই থ্যাংক ইউ